হেৰৰে বা পখিলো ৰনে হৰি হেৰৰে বা পখিলো ৰনে নেৰিবাবান নব মোক জীৱ নে মৰণে হৰি নেৰিবাবান নব মোক জীৱনে মৰণে হৰি হেৰৰে বা পখিলো ৰনে। এই বৰগীতভাগী মাধৱদেৱে বহুত তাৰণাত পৰি তেওঁ লিখিব লগা হৈছিল, গাব লগা হৈছিল যে শংকৰ গুৰুজনাই চকৰি ভকতক লৈ যি নাম প্ৰসংগ কৰি আছিল, নাম প্ৰসংগ কৰি থকাৰ সময়ত তাত এজন হৰিহৰ নামৰ ভকত আছিল আৰু এই হৰিহৰ নামৰ ভকতজনে প্ৰতিজন ভকতৰ অকল দুখকে দেখে। প্ৰথম তেওঁ শংকৰ গুৰুজনাৰ লগত বৃত্ততে আসন গ্ৰহণ কৰিছিল আৰু তেওঁ তাৰ পৰাই প্ৰতিজন ভকতৰ দুখবিলাক কৈ থাকে আৰু মাধৱ পুৰুষৰ লগত আলোচনা কৰি তেওঁক তাৰ পৰা পিছৰ শাৰীলৈ বহাই দিলে আৰু পিছৰ শাৰীৰ পৰাও তেওঁ অকল অন্য ভকতসকল অকল দুখকে দেখে। তাৰ পাছত তেওঁক বাউণ্ডালৈ বহাই দিলে, বাউণ্ডাৰ পৰাও তেওঁ অন্য ভকতসকল অকল দুখকে দেখে আৰু তেওঁক তাৰ পৰা এদিন শংকৰ গুৰু আৰু মাধৱ পুৰুষ দুইজনে আলোচনা কৰি তেওঁক তাৰ পৰা বিদায় দি পঠাই দিলে আৰু মাধৱ পুৰুষে ঘোষাত লিখিব লগা হৈছিল যে অধমে কেৱল দুখ, যিসকল অধম ভকত সেইসকলে সদায় আনৰ অকল দুখটোহে দেখে আৰু অধম মধ্যমে গুণ দুখ কৰ বিচাৰ, যিসকল অধমৰ মধ্যম ভকত এইসকলে দুখটোক দুখ বুলি কয় আৰু গুণটোক গুণ বুলি কয়। উত্তমে গুণক কৰয় বিস্তাৰ আৰু উত্তমে অল্প গুণ কৰয় বিস্তাৰ, এই ঘোষাফাকি লিখিব লগা হৈছিল। গতিকে আমি ভকত হৈছোঁ, এতিয়া ভকতি কেনেকৈ হৈছে, যেনেকৈ আমি যেতিয়া ডাক্তৰৰ ওচৰত যাওঁ, ডাক্তৰৰ ওচৰত জ্বৰ জোখা এডাল থাৰ্মোমিটাৰ থাকে। এই থাৰ্মোমিটাৰডাল যেতিয়া শৰীৰত লগাই দিয়া যায় আপোনাৰ শৰীৰত কিমান তাপমান আছে গম পায়। তদ্ৰূপ আমাৰ কিমান ভকতি হৈছে নিজৰ গাত নিজেই চিকুটি চালেই বা নিজৰ গাত নিজেই থাৰ্মোমিটাৰলৈ জুখি চালেই আমাৰ ভকতি হৈছে নাই গম পাম। তদ্ৰূপ এই ভকতি দিশত আমি আগবাঢ়িব লাগিব আৰু আমি সমস্ত জনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱাভাগ নিবেদন কৰি আমি পৰৱৰ্তী পাঠৰ মাজলৈ আগবাঢ়িছোঁ। দুখ কলাগিয়া যেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাৱয় দৈবে, অন্তে দুখ নপাৱয়। সেই মতে জানা দুখ মিলে আঁকি, দুয়ো গোছে তেতিক্ষণে, তাক লাগি যত্ন কৰিবে
লাগে বিচাৰি দেখিও মনে কেৱলে আয়ো ব্যৰ্থ হুৱে মাত্ৰ পৰম দুখ পাৱে সেই মতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নপাৱে হে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সিমত কৰিয়া নাহিকে সুখী নিশ্চয় ঘোৰ সংসাৰক পাৱে যাৱে নতো পাৱে শৰীৰ সুদিহ থাকে ভগৱন্ত পদ সেৱা কৰিবাক লাগে যত্ন কৰিবাকে